তিনি মাহৰ মূৰত গুৱাহাটীলৈ আহিছোঁ। শাৰীৰিকভাৱে বহুত ক্লান্ত। কালি জন্মদিনৰ দিনটোত মই নিজৰ বাবে কিবা কৰিবলৈ শক্তি নাছিল গাত। ভণ্টি আৰাধনা মানে মোৰ মামাৰ ছোৱালী। তাইৰ ঘৰতে মামাৰ পৰিয়ালটোক লৈ ৰাতিৰ সাজৰ ব্যৱস্থা কৰিছিল মোৰ জন্মদিন বুলি। ডাক্তৰ অংকিতাক বহুতেই জানে, যিসকলে মোক জানে। তাই মোৰ যথেষ্ট যত্ন লয়। তাই বৰ্তমান নগাঁও মেডিকেল কলেজত। তাই মোৰ বাবে কেক এটা পঠালে। ৰাতি তাইৰ নাইট ডিউটি আছিল। তাইৰ কাৰণেও কলকাতাৰ ঘটনাটোৰ পিছত মোৰ যথেষ্ট টেনশ্যন হৈছে। তাইৰ মুখেদি এনেকুৱা কিছুমান কথা শুনি থাকোঁ যিবোৰ শুনিলে বুকু কঁপি যায়। যিয়েই নহওক, সকলোৰে মৰমত মোৰ বিশেষ দিনটোত ঘৰুৱাভাৱে উদযাপন কৰি বহুত ভাল লাগিল। আগতে জন্মদিনটোক মই ইমান গুৰুত্ব দিয়া নাছিলোঁ। পলিয়ে মৃত্যুৰ আগত মোক এদিন কৈছিল, জন্মদিনটো পাতিলে ভালকৈ জীয়াই থকাৰ আগ্ৰহ জন্মে। তেতিয়াৰ পৰা মই এই দিনটো উদযাপন কৰা হ'লোঁ আৰু তাইৰ কথাটো প্ৰত্যেকটো জন্মদিনৰ দিনা মই মনত পেলাওঁ। মোৰ ফ্ৰিজটো বেয়া হৈছিল। চমৰীয়াৰ পৰা আহিয়ে এটা ফ্ৰিজ কিনি নিজক বাৰ্থডে গিফ্ট দিলোঁ। নিজক গিফ্ট দি বহুত ভাল লাগে। আপোনালোকৰ মৰম সনা কমেণ্টবোৰ ভালকৈ পঢ়িম। লগ পাম নতুন ভিডিঅ'লৈ। ভালে থাকক।